কৰিছে লগতে এখন আমাৰ অতি আদৰৰ চেলেঞ্জ চাদৰ তেখেতক সম্ভাষণ জ্ঞাপন কৰা হৈছে লগতে এটি স্মাৰক প্ৰদান কৰা হৈছে আৰু এটি অসমীয়াৰ স্বাভিমান জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আমি সকলোৰে পৰা পুনৰ এবাৰ অভিনন্দন হাত জনাব বিচাৰিছোঁ সকলৰ ভেয়া পৰাগজ্যোতি বৰা ডাঙৰীয়া তেখেতক এখন হেঁপাহৰ বিহুৱানের সম্ভাষণ জ্ঞাপন কৰিছে লগতে আমাৰ আদৰৰ এখন চেলেঞ্জ চাদৰ প্ৰদান কৰা হৈছে লগতে এটি তেখেতক স্মাৰক প্ৰদান কৰা হৈছে আৰু আমাৰ অতি আদৰৰ আমাৰ এটি কৰা হৈছে সকলোৰে পৰা পুনৰ এবাৰ আমি অভিনন্দন হাত জনাব বিচাৰিছোঁ শিৱাংকুৰংগ বৰুৱা তেওঁ দায়বদ্ধ আচলতে আমাৰ লগত তেওঁ অনাগত দিনত আৰু সুন্দৰ দক্ষভাৱে যে কাম কৰিব ইৰুৰা বৰদলৈ বাইদেউ এগছি মংগল প্ৰদীপ প্ৰজ্বলন কৰি এই অনুষ্ঠান শুভাৰম্ভ কৰিছে শুভং করতি কল্যাণম আরোগ্যম ধন সম্পদ শত্রুবুদ্ধি বিনাশায় दीपज्योति नमः शांति 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 বিশেষভাৱে মই মোৰ শ্ৰদ্ধাৰ অসমাগত জনপ্ৰিয় চেটেলাইট চেনেল যোৰহাটৰ জ্যেষ্ঠ ব্যুৰ'চিপ প্ৰদীপ বৰা ডাঙৰীয়াক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাবে ভাল লাগিছে যে দাদা যথেষ্ট ব্যস্ত সাংবাদিক ক্ষেত্ৰখনত আমাৰ বাবে এটা আদৰ্শও হ'ব পাৰে কাৰণ এজন ব্যস্তময় এজন সাংবাদিকে তেখেতে বিভিন্ন সময়ত বাতৰিয়ে অসমৰ ৰাইজক যিদৰে লৈ গৈছে উৎপল দাস ডাঙৰীয়া আমি তেখেতক সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ ডাঙৰীয়াই তেখেতক আমাৰ এখন হেঁপাহৰ বিহুৱান এটি স্মাৰকেৰে তেখেতক সম্ভাষণ জ্ঞাপন কৰিছে আৰু এটি স্মাৰকেৰে এয়া অন্যতম বিচাৰক ৰিজৱাৰ সৈতে ডাঙৰীয়া মডেল তথা আসাম ছুপাৰষ্টাৰ পৰিচালক চিৰঞ্জিত দত্ত ডাঙৰীয়াক এখন হেঁপাহৰ বিহুৱান এটি স্মাৰকেৰে সম্ভাষণ জ্ঞাপন কৰিছে ৰক্তিম কুমাৰ দাস ডাঙৰীয়াক এখন হেঁপাহৰ বিহুৱান এটি স্মাৰক আৰু এটা উপহাৰ ৰূপৰে সম্ভাষণ জ্ঞাপন কৰিছে আমি তেখেতসকলক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ তাৰপিছত তথা জ্যেষ্ঠ সাংবাদিক উৎপল দাস ডাঙৰীয়া আমি এই সভাতে আপোনালোকৰ আগত পৰিচয় কৰিব বিচাৰিছোঁ আজি যি বৰ্ণাঢ্য ফেশ্বন শ্ব'ৰ প্ৰতিযোগিতা হ'ব এই প্ৰতিযোগিতাৰ অন্যতম পদাধিকাৰ তথা জনপ্ৰিয় মডেল ফেশ্বন ডিজাইনাৰ মই অন্য এগৰাকী বিচাৰক আপোনালোকে জানিব সকলোৰে পৰিচিত তথা মডেল গ্ৰুমাৰ মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ আবেগটো যে অলপ অন্য জিলাত বেলেগতকৈ পৃথক কিন্তু পৰিচয় এই ধৰণৰ ব্যক্তিবোৰৰ কাৰণে আজি আমাৰ যোৰহাটৰ ঐতিহ্যটোলৈ আমি গৌৰৱ কৰিব পাৰোঁ আৰু লগতে ইয়াত আছে আমাৰ সকলো বিশিষ্ট সমাজসেৱিকা তথা
এই ওয়াৰ্ডৰ কথা বুঢ়াবাইদেউসকলে খুব সুন্দৰভাৱে কথাখিনি মন্তব্য দিছে ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে অসমৰে এজন জনপ্ৰিয় অভিনেত্ৰী আমাৰ সকলোৱে চৰকাৰ যোৰহাটৰ গৌৰৱ নায়ক আমাৰ গীতাৱলী বাইদেউ গতিকে আমি সকলোৱে যোৰহাটখনক এই ধৰণৰ অনুষ্ঠানসমূহৰ জৰিয়তে সমাজখনক একত্ৰিত কৰিব কাৰণ এই ধৰণৰ অনুষ্ঠানবোৰে সমাজৰ সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰিব পাৰে কাৰণ এখন সমাজ বা এখন অঞ্চল প্ৰকৃতাৰ্থত নিৰ্মাণ কৰিব লগা হ'লে এই সকলোৰে মাজত পৰস্পৰ আন্তৰিকতা লাগিব সৎ লাগিব মানৱ প্ৰেম লাগিব আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰে ৰাইজৰ মাজত একত্ৰিততা আনে দৰে লাগি সমাজক এক নতুন বাটৰ সন্ধান দিয়াত সদায় সহায় কৰি অহা অসমৰ সংবাদ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হোৱা এনজে মিডিয়াৰ পৰিচালক সঞ্চালক তথা স্বত্বাধিকাৰ তথা ভাৰতীয় ষ্টেট বেংকৰ এগৰাকী দায়িত্বশীল বিষয়া আমাৰ অতি শ্ৰদ্ধাৰ সমাজকৰ্মী নয়নজ্যোতি শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে আমি তেখেতক মঞ্চৰ আদৰণিলৈ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পাছতে নয়নজ্যোতি শৰ্মা ডাঙৰীয়ালৈ আপোনালোক সকলোৰে এজনী হাত চাপ লৈছে গণতন্ত্ৰৰ অত্যন্ত প্ৰহৰীৰ দৰে দিনে নিশাই ৰাইজক সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰি আজি এইটো পৰ্যায়ত উপনীত হৈছে আজি যিগৰাকী ব্যক্তিৰ কথা ক'বলৈ লৈছোঁ তেখেত বৰ্তমান উজনি অসমৰ নিউজ লাইভৰ ব্যুৰ' চিফৰ দৰে এক প্ৰধান দায়িত্বত অলংকৃত হৈ আছে যিজনৰ অসীম ত্যাগ সৎ সাহসিকতা আৰু নিষ্ঠাবান সংবাদ পৰিৱেশনেৰে নিউজ লাইভক ৰাইজৰ চকুৰ আগত তুলি ধৰিছে একক আৰু অনন্য ধৰণেৰে সেইজনে হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিক আমাৰ শ্ৰদ্ধাৰ প্ৰদীপ বৰা ডাঙৰীয়া আপোনালোকৰ পৰা এজন জোৰদাৰ হাত চাপি বিচাৰি মই প্ৰদীপ দাক মঞ্চলৈ স্বাগতম জনাইছোঁ আৰু উদ্যোক্তাসকলক তেখেতলৈ জ্যেষ্ঠ আমি তেখেতসকলৰ পৰা প্ৰতি মুহূৰ্তত আমি অনুপ্ৰাণিত হওঁ আমাক এটা ৰাস্তা দেখুৱাই দিয়া মানুহ আমাৰ বহুতকে এটা ৰাস্তা দেখুৱাই দিয়া মানুহ প্ৰদীপ দা আৰু আজি যিটো অনুষ্ঠান হৈ আছে তাৰ সাংবাদিক জীৱন চিৰ প্ৰবাহমান হওক সুদূৰ প্ৰসাৰী হওক তেখেতৰ নব্য চিন্তা সুন্দৰ বাতৰি পৰিৱেশনেৰে সমাজত এক নতুন দিগন্তৰ সূচনা কৰক আমি এই আবহতে উদ্যোক্তাসকলৰ হৈ আমাৰ পৰাগজ্যোতি বৰা আৰু পপিলাভা ডাঙৰীয়ানে আমাৰ এখন হেঁপাহৰ চেৰেঙেৰে হেঁপাহৰ বিমানে তেখেতক সম্ভাষণ জ্ঞাপন কৰিছে সকলোৰে পৰা এজনী হাত চাপৰ বিচাৰিছোঁ আকাশজ্যোতি শইকীয়াই আমাৰ অসমীয়াৰ অভিযাত্ৰাৰ প্ৰতি এটা জাপিৰে ফুলাম জাপিৰে তেখেতক সম্ভাষণ জ্ঞাপন কৰিছে লগতে তেখেতক এখন মানপত্ৰ আৰু এটি স্মাৰক প্ৰদান কৰা হৈছে মঞ্চত দুইখন ক্ষেত্ৰৰ দুগৰাকী বিশিষ্ট ব্যক্তি যি দুগৰাকী নেতৃত্বত সমাজে দুইটা দিশত এক নতুন পথৰ সন্ধান দিয়ক আমি প্ৰতিদিনৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰি তেখেতৰ মনৰ অনুভৱ ব্যক্ত কৰিবলৈ তেখেতলৈ মাইক্ৰফোন আগবঢ়াইছোঁ নমস্কাৰ জনাইছোঁ এতিয়া কথা কোৱাৰ কোনো পৰিৱেশ নাই কোনো প্ৰতিযোগিতা চলি থকাৰ মাজত কথা ক'লে মানুহ বিৰক্ত হয় বেয়া পায় আৰু তাতে আজি 39 ডিগ্ৰী চেলচিয়াছ ফিল হৈছে প্ৰায় 50 ডিগ্ৰী চেলচিয়াছত ফিল হৈছে প্ৰচণ্ড গৰম কণ কণ ল'ৰা ছোৱালীবিলাকক মাক দেউতাকে লৈ আহি বেছি আছে বহুত বেয়া লাগিছে তেওঁলোকক এতিয়া আহি দিনটো কষ্ট কৰিছে লিখাৰ লগতে বহুত দেৰি হ'ব উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে আচলতে মোক পপিয়ে গুৱাহাটীৰ পৰা যোগাযোগ কৰিলে আমাৰ নিউজ লাইভৰ এজন জ্যেষ্ঠ সাংবাদিকে মোক ক'লে এটা ইভেণ্ট পাতিবলৈ গৈছে সিহঁতি যোৰহাটত নতুন তুমি অলপ সহযোগিতা আগবঢ়াই দিবা মোক তেওঁলোকে এটা সম্বৰ্ধনা জনাব বুলি মোক জনাইছিলে তাৰপিছত এনেকুৱা হয় যে মই নিজে নিজে কিবা উদ্যোক্তাৰ মাজত সোমাই পৰিলোঁ এখন এওঁলোকে নাজানে মই অনুষ্ঠানটো এনেকুৱা অনুষ্ঠানত প্ৰথম যিহেতু মডেলিং বা আন অনুষ্ঠানত যাওঁ ৰিজু বাইদেউ আছে ৰিজু বাইদেৱে এইবিলাক প্ৰায় নিমন্ত্ৰণ জনায় কিন্তু এই লাইনটো মই ফৰ্টি ফাৰ্ষ্টে এনেধৰণে সহযোগিতা আগবঢ়াবলৈ পালোঁ অলপ অভিজ্ঞতাও হ'ল যথেষ্ট কিন্তু টেনশ্যন আছে কষ্ট আছে কিমান ত্যাগ কৰিবলগীয়া হয় মই নিজে বুজি পাইছোঁ বহুত হেৰি কৰিবলগীয়া হয় তথাপিতো আজি এই নতুন এটা অভিজ্ঞতা গোটালোঁ আগলৈ যাতে অনুষ্ঠান আয়োজন কৰা সহযোগিতা আগবঢ়াব নিশ্চয় পাৰিম গীতালি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিলোঁ সহযোগিতা আগবঢ়াই উপস্থিত হ'ল আৰু এতিয়া মই উদ্যোক্তাৰ ফালৰ পৰাও হৈ আৰু উদ্যোক্তাসকলকো হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ চমু বক্তব্য সামৰি আনিছোঁ আৰু যিসকলে অংশগ্ৰহণ কৰিছে প্ৰতিযোগীসকলে তেওঁলোকলৈ মই আন্তৰিক মৰম চেনেহ জ্ঞাপন কৰিছোঁ আৰু অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান প্ৰচণ্ড গৰমত নিজৰ সন্তানৰ কাৰণে তেওঁলোকে যিখিনি ত্যাগ কৰিছে সেই আগলৈকে কৰক যিহেতু এখন মঞ্চ দিয়াবলৈ তেওঁলোকৰ মনৰ দুৱাৰ ঠেকি লাভ কৰি থাকক ভৱিষ্যতলৈ তেওঁলোকৰ বাট বুলিবলৈ বাহিৰ হ'ব সেয়ে মই সকলোকে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে পুৰস্কাৰ আশাত নকৰি তেওঁলোকক যাতে এখন মঞ্চ দিব পাৰে বহল মন দিব পাৰে তাৰ চিন্তা কৰক ধন্যবাদ গুৱাহাটীৰ পৰা আহিছোঁ বিচাৰক ৰূপে
আসাম ছুপাৰষ্টাৰ আজি এই ইভেণ্টটোত আৰু ইয়াত আহি পেলাই যথেষ্টখিনি ভাল লাগিছে অসমৰ প্ৰত্যেকটো জিলাৰ পৰা প্ৰতিযোগী আহি উপস্থিত হৈছে যথেষ্টখিনি ভাল পাৰফৰ্মেঞ্চ কৰিছে কম্পিটিশ্যন টাফ আছে আৰু এক্সপেক্ট কৰোঁ ইয়াত ভাল এগৰাকী বিজয় হয় আৰু কম্পিটিশ্যনটো যথেষ্ট সুন্দৰ হৈছে আৰু মই ধন্যবাদ জনাব বিচাৰিছোঁ ইউথ স্কিলছ এণ্ড লাইভলিহুড এছ'চিয়েশ্যনৰ স্বত্বাধিকাৰী পপী বাইদেউক তেওঁ মোক ইনভাইট কৰাৰ বাবে ধন্যবাদ তেওঁলোকৰ মূল্যৱান সময়খিনি আমাক আজি আহি ইয়াত দিয়াৰ বাবে আজি ইউথ স্কিল এণ্ড লাইভলিহুডৰ এছ'চিয়েশ্যনৰ দ্বাৰা অনুষ্ঠিত আসাম ছুপাৰষ্টাৰ এই 2025 অনুষ্ঠানখিনি সুন্দৰভাৱে অনুষ্ঠিত হৈ গৈছে এই অনুষ্ঠানখন আগবঢ়াই নিয়াত প্ৰদীপ দাই খুব যথেষ্ট কষ্ট কৰিছে আৰু সহায় সহযোগিতা কৰিছে লগতে বিশিষ্ট যিখিনি যোৰহাটবাসী তেওঁলোকে যথেষ্ট সহায় কৰিছে মোক হয়তো তেওঁলোকে নহ'লে মোৰ এইখিনি অনুষ্ঠান আগবঢ়াই নিয়াত অলপ অসুবিধা হ'ল হয় আৰু লগতে যোৰহাটৰ যিখিনি ল'ৰা ছোৱালী আছে সকলোৱে এই অনুষ্ঠানখনত যোগদান কৰিছে ধুনীয়াকৈ সুন্দৰভাৱে তেওঁৰ প্ৰতিভাখিনি বিকশিত কৰিছে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ আমি এই অনুষ্ঠানখিনি প্ৰত্যেকটো অনুষ্ঠানতে ভাবিছোঁ যিসকল আমাৰ সমাজত ভাল ভাল কাম কৰি আছে তেওঁলোকক এটা প্ৰত্যেকটো অনুষ্ঠানতে আমি এৱাৰ্ড এনেকুৱা ধৰণৰ দিয়াৰ এটা পৰিকল্পনা কৰিছোঁ আজি এই অনুষ্ঠানৰ আসাম ছুপাৰষ্টাৰত প্ৰদীপ বৰা ডাঙৰীয়া তেওঁক মানে জ্যেষ্ঠ সাংবাদিকৰ বঁটা আৰু লগতে গীতাৱলী ৰাজকোঁৱৰৰ মষ্ট পপুলাৰ এক্ট্ৰেছৰ এৱাৰ্ড এটা দিম গতিকে অনুষ্ঠানখিনি এতিয়ালৈকে ধুনীয়াকৈ হৈ আছে এতিয়া আমাৰ যিখন ফেশ্বন অনুষ্ঠানখিনি এতিয়া ছেকেণ্ড ৰাউণ্ডটো আৰম্ভ হ'ব নৃত্যৰ অনুষ্ঠানখন ধুনীয়াভাৱে সুন্দৰভাৱে হৈ গ'ল জাজমেণ্টে ধুনীয়াকৈ জাজমেণ্ট কৰিছে আৰু সকলো মানে যিখিনি ল'ৰা ছোৱালী আছে সকলোখিনি আগবাঢ়িছে আৰু তেওঁলোকৰ মানে যিখিনি প্ৰতিভা ধুনীয়া সুন্দৰভাৱে ইয়াতে অনুষ্ঠানখনত আগবঢ়াইছে আপোনাৰ চেলেং চাদৰ গামোচা আমাৰ যিখিনি পৰম্পৰাগত জাপি এইখিনি গোটেইখিনি দিয়া যাব তেওঁলোকক এটা মানে মুভমেণ্টৰ বঁটাও দিয়া হৈছে